বিজেপি সরকার হায় 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 অমিত শাহ হায় 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 এদিকে চাওক 2015 অসমত আমাৰ কংগ্ৰেছ চৰকাৰ আছিলে আৰু 2014 আমাৰ 14 চনলৈকে আমাৰ কেন্দ্ৰীয় চৰকাৰ আছিলে 2014 চনৰ পূৰ্বে অসম বিজেপিয়ে হওক বা কেন্দ্ৰীয় বিজেপিয়ে হওক তেওঁলোকে যি মূল্যবৃদ্ধিৰ বিৰুদ্ধে আপোনাৰ প্ৰতিবাদ কৰিছিলে আৰু তেওঁলোকৰ কথাত অসম তথা ভাৰতবৰ্ষৰ ৰাইজে পতিয়ন গৈ পেলাই বিজেপিক ভোট দি পেলাই বিজেপি চৰকাৰ বনাইছে কিন্তু আপোনালোকে এতিয়া নিজেও ব্যক্তিগতভাৱে জানে যে 2014 চনৰ আগত গেছ চিলিণ্ডাৰৰ দাম কিমান আছিলে 2014 চনৰ আগত আপোনাৰ পেট্ৰলৰ দাম কিমান আছিলে ডিজেলৰ দাম কিমান আছিলে আপোনাৰ 2014 চনৰ আগত আপোনাৰ নিত্য প্ৰয়োজনীয় যিবিলাক সামগ্ৰী আমাৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীবিলাকৰ দাম কিমান আছিলে আৰু বৰ্তমান সামগ্ৰীৰ দাম কিমান এইটো যে ডিফাৰেঞ্চ এই ডিফাৰেঞ্চ আমাৰ গোটেই অসম তথা ভাৰতবৰ্ষৰ ৰাইজ আপোনাৰ ত্ৰাহিত হৈছে আৰু এই মূল্যবৃদ্ধি কমাৰটো নাম লোৱাই নাই দিনক দিনে বৃদ্ধি পাই আছে যাৰ বাবে আমি যুৱ কংগ্ৰেছে আপোনাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে আপুনি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ যাতে আমাৰ জনতাৰ যি আপোনাৰ ৰামটাগুন পৰিছে মূল্যবৃদ্ধি সেই ৰামটাগুন ৰক্ষা পাব পাৰে প্ৰতিবাদ আপোনালোকে আগৰ পৰা কৰি আছে কিন্তু চৰকাৰে এই প্ৰতিবাদী কণ্ঠ কেতিয়াও শুনা নাই মূল্যবৃদ্ধি হৈয়ে আছে চৰকাৰে প্ৰতিবাদী শুনা নাই এইটো আপোনালোকে গত কাৰণ আমাৰ সাংবাদিকবিলাকৰো তাত স্বাধীনতা নাই সেইটো আপোনালোকে নিজেও জানে সেইকাৰণে আমি আমাৰ যি কংগ্ৰেছৰ দায়িত্ব যে আমি জনতাক জাগ্ৰত কৰিব লাগিব আৰু জনতাক জাগ্ৰত কৰি পেলাই আমি প্ৰতি 5 বছৰৰ পৰা নিৰ্বাচন হয় আৰু এই নিৰ্বাচনৰ যোগেদি আমি ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব লাগিব এই আমাৰ লক্ষ্যৰ উদ্দেশ্য হয় আজি আমি পাকাবেতবাৰী যুৱ কংগ্ৰেছ কমিটিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলোঁ আমাৰ যুৱ কংগ্ৰেছী সতীৰ্থসকলে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ভাল লাগিছে আৰু যি আজি অসমত গোটেই ভাৰতবৰ্ষত যি মূল্যবৃদ্ধি হৈছে যিমান মানুহৰ অসুবিধাৰ সন্মুখীন হৈছে এই মূল্যবৃদ্ধিত আজি দুখীয়াই খাবলৈ পোৱা নাই আৰু বিজেপিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 15 লাখ টকীয়া চুট বুট পিন্ধি ঘূৰি বিদেশ ভ্ৰমণ কৰিছে এই ক্ষেত্ৰত আমাৰ যুৱ কংগ্ৰেছী সতীৰ্থসকলে প্ৰতিবাদ কৰিছে আৰু অসমৰ ৰাইজৰ হকে আমাৰ যুৱ কংগ্ৰেছী সতীৰ্থসকল সদায় আগভাগ লৈ কাম কৰি আছে আৰু এই প্ৰতিবাদ যদি মূল্যবৃদ্ধি চৰকাৰে ৰোধ নকৰে এই প্ৰতিবাদ অব্যাহত থাকিব আজি গেছ চিলিণ্ডাৰ 2014 আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনত কিমান আছিল আজি কিমানত আহি পাইছে ইতিমধ্যে সবে ৰাইজে গম পায় আজি চাউল কক ডাউল কক সব বস্তুৰে মূল্যবৃদ্ধি হৈছে এই ক্ষেত্ৰত আমি তীব্ৰ ভাষাৰে এই বিজেপি চৰকাৰক গৰিহণা দিছোঁ আৰু আগন্তুক দিনত যদি মূল্যবৃদ্ধি এই চৰকাৰে ৰোধ কৰিব নোৱাৰে আমি আৰু তীব্ৰ আন্দোলন যুৱ কংগ্ৰেছী সতীৰ্থসকলে তীব্ৰ আন্দোলন গঢ়ি তুলিব